আজি কৃষকৰ বেংক একাউণ্টত সোমালে 2000 কোটি টকা। কেৱল এয়াই নহয়, চৰকাৰী কৰা টকা সোমালে আপুনি পালেনে আপোনাৰ বেংক একাউণ্টত? আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত 10000 কোটি টকা কেতিয়া সোমাব? অৰুণোদয় আঁচনি টকা আপুনি পোৱা নাই নেকি? যদি পোৱা নাই কি কৰিব? নিশ্চয় সম্পূৰ্ণকৈ জনাম। মোদী 3.0 কেবিনেট বৈঠকত 10টাকৈ বৃহৎ সিদ্ধান্ত ল'লে মোদী চৰকাৰে। কেৱল এয়াই নহয়, আৰু আছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। সকলোকেইটা জানিব পাৰিব আৰু একেলগে জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি ভিডিঅ'টো নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী হৈয়েই মোদীৰ প্ৰথমটো উপহাৰ। কিয়নো 9.3 কোটি কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিলে 2000 কোটি টকা। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে। PM কিষাণৰ 17 নম্বৰ কিস্তিটো অৱশেষত চৰকাৰে মুকলি কৰিছে। তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হৈ কোটি কোটি কৃষকলৈ উপহাৰ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। PM কিষাণ সন্মান নিধিৰ 17 নং কিস্তিৰ ধন মুকলি কৰিলে। 9.3 কোটি কৃষকৰ একাউণ্টত জমা হ'ল পোনপটীয়াকৈ 2000 কোটি টকা। দায়িত্ব গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফাইলত প্ৰথমটো স্বাক্ষৰ কৰিলে। একাউণ্টত জমা হৈছে এই ধনৰাশি। প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিলে টকা। লগতে কোটি কোটি কৃষকৰ এটা সুখবৰ। তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হৈ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিলে 2000 কোটি টকা। হয়, আপুনি ঠিকেই শুনিছে। আপোনাৰ একাউণ্টত চৰকাৰে 2000 কোটি টকা সোমাই দিছে। আপুনি এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত PM কিষাণৰ 17 নম্বৰ কিস্তিৰ 2000 কোটি টকা সোমাইছে নে নাই? যদি সোমাইছে তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব, আৰু যদি এতিয়ালৈকে পোৱা নাই তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব। আপুনি কিয় পোৱা নাই সম্পূৰ্ণকৈ জনাবলৈ যত্ন কৰিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মোদী কেবিনেটৰ প্ৰথমটো ডাঙৰ সিদ্ধান্ত 3 কোটি লোকে পাব বিনামূলীয়াকৈ গড়। হয় বন্ধুসকল, যদি আপুনি চৰকাৰী গড় পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপুনি অতি শীঘ্ৰেই লাভ কৰিব চৰকাৰী গড়ৰ টকা। প্ৰথমখন কেবিনেটতে মোদী চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গড়ত আবণ্টন জনাইছে। কেৱল গড়েই নহয়, এইবাৰ আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে কেইবাটাও সুবিধা লাভ কৰিব। নতুন ঘৰত থাকিব শৌচাগাৰ। হয়, আপুনি ঠিকেই শুনিছে। এতিয়া চৰকাৰী ঘৰৰ লগত সম্পূৰ্ণকৈ বিনামূলীয়াকৈ লাভ কৰিব আপুনি শৌচাগাৰ। কেৱল ইয়াই নহয়, উপলব্ধ হ'ব বিদ্যুৎ সেৱা। আপুনি বিদ্যুৎ সেৱাও লাভ কৰিব পাৰিব। লগতে দিয়া হ'ব LPG কানেকশ্যন। আপোনালোকৰ চৰকাৰী ঘৰৰ লগতে LPG গেছৰ কানেকশ্যন দিয়া হ'ব। কৃষক সন্মান নিধিৰ বাবেও মুকলি কৰি দিলে ধনসমূহ। গ্ৰাম্য আৰু চহৰতো প্ৰদান কৰা হ'ব এই সমূহৰ। প্ৰথমখন কেবিনেটতে মোদী চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধুসকল, চৰকাৰী ঘৰ যিসকলে পোৱা নাই সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় আপুনি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব, কিয়নো যেতিয়া নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব চৰকাৰী ঘৰৰ আপোনালোকক সম্পূৰ্ণকৈ জনোৱা হ'ব এইখন চেনেলৰ জৰিয়তে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 7 ৰাজ্যত উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 7 ৰাজ্যৰ উপ নিৰ্বাচনৰ দিন ঘোষণা। বিহাৰ, পশ্চিমবংগ, তামিলনাডু, মধ্যপ্ৰদেশৰ লগতে উত্তৰাখণ্ড, পঞ্জাৱ, হিমাচল প্ৰদেশত উপ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে 21 জুন। 10 জুলাইত হ'ব ভোট গ্ৰহণ। 13 জুলাইত ঘোষণা হ'ব ফলাফল। হয়, আপুনি ঠিকেই শুনিছে। এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভুল প্ৰমাণিত হ'ল ৰাহুল গান্ধীৰ গেৰাণ্টি। পুনৰবাৰ নৰেন্দ্ৰ মোদীয়ে হ'ল দেশৰ প্ৰধানমন্ত্ৰী। দেওবাৰে প্ৰধানমন্ত্ৰী ৰূপে শপত ল'লে নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে বুলি কৈছিল ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছিল 2024-ৰ 4 জুনত সকলো স্পষ্ট হৈ পৰিব বুলি। কোনো কাৰণতে পুনৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে নৰেন্দ্ৰ মোদী, এনেকুৱাকৈ প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে। নিৰ্বাচনী প্ৰচাৰত অতি দৃঢ়তাৰে এইদৰে কৈছিল ৰাহুল গান্ধীয়ে। জল্পনা কল্পনা অন্ত পেলাই দেওবাৰে প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৰাহুল গান্ধীৰ ভাষণৰ এইবাৰ কিয়দাংশ লৈ এতিয়া ৰাহুল গান্ধীক উভতি ধৰিছে বিজেপিয়ে। ভুল প্ৰমাণিত হ'ল ৰাহুল গান্ধীৰ গেৰাণ্টি। হয় বন্ধুসকল, ৰাহুল গান্ধীয়ে যিটো মন্তব্য কৰিছিল অৱশেষত ভুল প্ৰমাণিত হৈছে, আৰু এতিয়া বিজেপিয়ে এনেকুৱাকৈ ভয়ংকৰভাৱে আক্ৰমণ কৰিছে ৰাহুল গান্ধীক।
তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মোদী 3.0 হয় আপুনি ঠিকই শুনিছে 30 গৰাকী কেবিনেট মন্ত্ৰীৰে ৰুদ্ৰদাৰ বৈঠক মোদীৰ কিছু সময়ৰ পিছতে বিতৰণ কৰা হ'ব দপ্তৰ গৃহ বিভাগ ৰেল প্ৰতিৰক্ষা পৰিবহণ দপ্তৰক লৈও ব্যাপক চৰ্চা লাভ কৰিছে জেডিইউৰ সাংসদক দিব পাৰে ৰেল মন্ত্ৰালয় সৰ্ববৃহৎ মন্ত্ৰালয় কেইটা নিজৰ লগত ৰাখিব বিজেপিয়ে দেওবাৰে মোদী কেবিনেটত শপত লৈছে 72 গৰাকী সাংসদে সলনি হ'ব পাৰে সৰ্বানন্দ সোণোৱালৰ দপ্তৰত বিত্ত মন্ত্ৰালয় যাব পাৰে টিডিপিৰ হাত লৈ কেৱল ইয়াই নহয় ক্ৰীড়া মন্ত্ৰালয় লাভ কৰিব পাৰে এলজেপি চিৰাগ পাছোৱানে নতুন দপ্তৰক লৈও দেশজুৰি চৰ্চা লাভ কৰিছে লগতে জল্পনা কল্পনাৰ সৃষ্টি হৈছে 30 গৰাকী কেবিনেট মন্ত্ৰীৰে ৰুদ্ৰদাৰ বৈঠক আৰম্ভ হৈছে আৰু কোনে কি দপ্তৰ লাভ কৰিব নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মৃণাল শইকীয়াৰ উজনি নামনি বিতৰ্কক লৈ সৰব হৈ পৰিছে আছু বিষয়টোক লৈ বিজেপি বিধায়কজনক উভতি ধৰিলে আছুৱে বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লওক বুলি এনেকুৱাকৈ মন্তব্য কৰিছে আছুৱে মৃণাল শইকীয়াই জনপ্ৰতিনিধি তেওঁৰ মুখত এনে কথা শোভা নাপায় বৰ অসমৰ সপোন দেখিব লাগে হয় আপুনি ঠিকই শুনিছে এটা ডাঙৰ মন্তব্য কৰিছে উত্তৰ পূৰ্বাঞ্চলে অসমক ডাঙৰ আই মানে আৰু বিধায়কজনৰ বেলেগ কাম কাজ নাই নেকি যাৰ বাবে এইবাৰকৈ প্ৰাসংগিক হৈ থাকিব বিচাৰিছে আছু সম্পাদক শংকৰজ্যোতি বৰুৱাৰ এটা ডাঙৰ মন্তব্য হয় বন্ধুসকল আচলতে এটা ডাঙৰ মন্তব্য কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সত্ৰভূমিত পুনৰ চলিল বুলডোজাৰ সন্দেহজনক লোকে বেদখল কৰা ভূমিত প্ৰশাসনৰ উচ্ছেদ পুৱাৰে পৰা উচ্ছেদ চলাইছে আৰক্ষী তথা প্ৰশাসনে ভৱানীপুৰৰ গোপাল আতা সত্ৰত পুনৰ প্ৰশাসনৰ ভয়ংকৰ উচ্ছেদ সত্ৰখনৰ প্ৰায় 30 বিঘা মাটি বেদখলকাৰীৰ কবলত উচ্ছেদৰ পাছতে বাৰে বাৰে দখল কৰি আহিছে সত্ৰৰ ভূমি এবছৰৰ পূৰ্বে এইখিনি মাটিৰ পৰা উচ্ছেদ কৰিছিল একাংশই কেৱল ইয়াই নহয় উচ্ছেদৰ পিছতে পুনৰ মাটিখিনি দখল কৰে সন্দেহজনক লোকে আৰু সেই দখল কৰা ভূমিত আজি পুনৰ উচ্ছেদ বজালী জিলা প্ৰশাসনৰ হয় আপুনি ঠিকই শুনিছে আকৌ ভয়ংকৰভাৱে উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 8 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত পুনৰ ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 23খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 12 জুন পৰ্যন্ত ৰাজ্যত বতৰ ল'ব কালৰূপ কেইবাখনো জিলাত শিল আৰু বৰষুণৰ সম্ভাৱনা ধুমুহা বৰষুণৰ পিছতে কেইবাদিনলৈ বিচ্ছিন্ন হ'ব পাৰে বিদ্যুৎ সেৱা উজনিৰ পৰা নামনিলৈ বতাহ বৰষুণক লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যৰ ক'ত ক'ত ধুমুহাৰ লগতে নিৰানে পৰা বৰষুণৰ আশংকা ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং গোৱালপাৰাৰ লগতে বৰপেটা বজালী নলবাৰী শোণিতপুৰত বিশ্বনাথত ভয়ংকৰভাৱে ধুমুহা আৰু বৰষুণৰ সম্ভাৱনা কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ গোলাঘাট যোৰহাট মাজুলী লখিমপুৰ ধেমাজি ডিব্ৰুগড় আৰু তিনিচুকীয়া ৰাজ্যত পুনৰ ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হয় আপুনি ঠিকেই শুনিছে মই যিকেইটা জিলাৰ নাম সম্পূৰ্ণকৈ প্ৰকাশ কৰিছোঁ এইকেইটা জিলাত কোনো ধৰণৰ বৰষুণ বা ধুমুহাৰ প্ৰভাৱ পৰিছে নেকি যদি পৰিছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে নিশ্চয় আপুনি ফেচবুক পেজটো ফলো কৰি ৰাখিব লগতে যদি সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'